গামোচা দুখন এফালে দিব সংগঠনা জনোৱাৰ পিছতেই সকলো দিশে একেলগে হৈ যাব। এই কথাটো যাতে হয় সেই কথা কৈ লৈ আৰম্ভ কৰিম। অৰ্থাৎ বিহুৱানপতি সংগঠনা জনোৱাৰ পিছতেই সকলো দিশে একেলগে হৈ যাব। এই কথাটো যাতে হয় সেই কথা কৈ লৈ আৰম্ভ কৰিম। সংবৰ্ধনা অনুষ্ঠান আমি প্ৰথমতে সম্বৰ্ধনা দিব বিচাৰিছোঁ আমাৰ গাঁও উন্নয়নৰ স্থানীয় সমিতি শ্ৰীযুত বলিন বৰা ডাঙৰীয়া, তেখেতক সম্বৰ্ধনা জনাব আমাৰ যুৱক সংঘৰ সভাপতি আমি এইটো ব্যতিক্ৰমী বুলি নকওঁ, কি কাৰণে আমি ঘৰত যেনে হ'লেও আমি যিটো পৰম্পৰা চলি আহিছিলে আজু ককা দিনৰ পৰা যে ডাঙৰক সেৱা জনাই এখন ফুলাম গামোচাৰে বিহুৱানেৰে সন্মান প্ৰদৰ্শন কৰোঁ বা সেৱা লওঁ, ঠিক আমি সেইটো বহুলভাৱে প্ৰচাৰ কৰিবলৈ নহয়, ঠিক আমাৰ নিজৰ আত্মসুখৰ কাৰণে আমি এই সকলো ৰাইজক গোট খুৱাই ডাঙৰে সৰুক যিটো সন্মান যাচিছোঁ এইটো যাতে আমি কাকো দেখুৱাবলৈও নহয়, আমাৰ নিজৰ এটা মনত আনন্দৰ কাৰণে এইটো অনুষ্ঠান আৰম্ভ কৰিছোঁ। ইয়াতে আমাৰ ল'ৰা বোৱাৰী ল'ৰা ছোৱালী সৰু ডাঙৰ সকলো আমাৰ ইয়াত একেলগে উপস্থিত একেলগে সেৱা কৰে। এইটো আমাৰ নিজৰ কাৰণে সকলোৰে কাৰণে এটা গৌৰৱ বুলি আমি নিজে গৌৰৱবোধ অনুভৱ কৰোঁ। সেয়ে আমি সকলোকে এই অনুষ্ঠানটো সাফল্যমণ্ডিত কৰাৰ বাবে ধন্যবাদ জনাইছোঁ। আমি অসমীয়া জাতি হিচাপে আমি ভাৰতবৰ্ষৰ এটা মহান জাতি আৰু আমি যি এই ৰঙালী বিহু উদযাপন কৰিছোঁ সেই ৰঙালী বিহু অকল আমি পতা নাই, গোটেই ভাৰতবৰ্ষৰ বেলেগ বেলেগ জাতিসকলে বেলেগ বেলেগ নামত এই অনুষ্ঠানটো আজি উপভোগ কৰিছে। যে কৃষি প্ৰধান দেশ হিচাপে ভাৰতবৰ্ষৰ নাম আছে আৰু কৃষিলৈ যোৱাৰ আগমুহূৰ্তত আমাৰ ৰাইজসকলে এনেকৈ উৎসৱ আনন্দ মুখৰিত হৈ তাৰ পাছত কৃষি কাৰ্যত আত্মনিয়োগ কৰে আৰু তেতিয়া ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰে যে আমাৰ আগন্তুক দিনবোৰ ভাল হওক। আৰু যি আমি অপসংস্কৃতি আমাৰ মাজত সোমাইছে, যেনেকৈ নতুন বছৰ বুলি হেপী নিউ ইয়াৰ কৰে, সেইটো আচলতে অপসংস্কৃতি। কাৰণ ব্ৰিটিছসকলে ৰাতি যিটো নতুন বছৰ দি থৈ গ'ল সেইটো নতুন বছৰ নহয়, আচল প্ৰকৃত আচল কালচাৰ নহয়, আমাৰ সংস্কৃতি হিচাপে পৰম্পৰা হিচাপে চলি আহিছে যে আমাৰ নতুন গছে পাত সলাইছে, নতুন বিৰিষে শাল পাত সলাইছে। আমি দেখিবলৈ সকলো মানুহৰ এতিয়া সকলো মানুহৰ মুখবিলাক দেখিবলৈ উজ্জ্বল হৈ পৰে। গতিকে প্ৰকৃতিয়ে আমাক আনন্দ মুখৰিত কৰিবৰ কাৰণে এই উৎসৱটো পালন কৰিব দিছে। এইটোৱে হ'ল আমাৰ ৰঙালী বিহু। আমি ৰঙৰ আনন্দ সকলোৱে মতলীয়া হৈ আজিৰ পৰা 1 মাহৰ কাৰণে আমি ক'ব নোৱাৰা হৈ থাকিম। প্ৰতিটো ৰাজনৈতিক দলে বজাইছে নিৰ্বাচনী ৰণদংকা। বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰত জনতাৰ বাবে আছে কি? কংগ্ৰেছ আৰু বিৰোধীয়ে জনতাক দিছে কি প্ৰতিশ্ৰুতি? AIUDF ফেক্টৰ হ'ব নেকি এইবাৰৰ নিৰ্বাচনত? প্ৰতিটো দলৰ প্ৰতিনিধিয়ে জনতাক ক'ব তেওঁলোকৰ প্ৰতিশ্ৰুতিৰ কথা। ষ্টাৰ চিমেণ্ট 24ত চৰকাৰ কাৰ? পাৱাৰ্ড বাই ডাটা মিছন।